আজি আমাৰ কেৰিয়াৰ কাউন্সেলিংৰ ফাৰ্স্ট সেশন আৰু এইবাৰৰ কেৰিয়াৰ কাউন্সেলিংৰ গোটেইখিনি মই ভালকৈ ফলো কৰি এটা বস্তু গম পালো যে বৰ্তমান সময়ত যিকোনো এখনত ভাল কলেজ এখনত সিট পোৱাটো যিকোনো ষ্টুডেন্টৰ কাৰণে এটা বহুত ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে আৰু সেই কাৰণে মই আৰম্ভ কৰিছো এই কেৰিয়াৰ কাউন্সেলিং সেশনটো যাৰ যোগেদি যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ভৱিষ্যত গঢ়িব বিচাৰে তেওঁলোকে এই সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰে আৰু আপোনালোকে আমাৰ এই নম্বৰত আপোনালোকৰ সেশন বুক কৰিব পাৰিব যদি কিবা কেৰিয়াৰৰ সম্পৰ্কীয় প্ৰশ্ন সুধিবলগীয়া আছে আজি আমি আলোচনা কৰিম হোমিওপ্যাথিৰ ওপৰত হোমিওপ্যাথি আপোনালোকে পঢ়িব পাৰিব 12 বোৰ্ডৰ পিছত আৰু তাৰ কাৰণে এক্সাম দিব লাগিব নিট ইউজি এই পৰীক্ষাটো দিব লাগিব আৰু এই নিট ইউজিটো দিয়াৰ পিছত আপোনালোকৰ ৰ্যাঙ্ক অনুযায়ী বা আপোনালোকৰ নম্বৰ অনুযায়ী ইয়াত আসন গ্ৰহণ কৰিব পাৰিব অৰ্থাৎ সিট পাব নম্বৰ অনুযায়ী সিট পাব আৰু এইটো হৈছে হোমিওপ্যাথিটো এটা 5.5 ইয়াৰ্ছৰ কোৰ্স প্লাস 1 ইয়াৰ ইন্টাৰ্নশিপ মানে 4.5 ইয়াৰ্ছ প্লাস 1 ইয়াৰ ইন্টাৰ্নশিপ আৰু ডিগ্ৰীটোৰ নাম হ'ব বেচেলৰ ইন হোমিওপ্যাথি মেডিসিন এণ্ড সাৰ্জাৰী BHMS আৰু এই হোমিওপ্যাথিৰ যিবিলাক কলেজ আছে তাৰ ভিতৰত আটাইতকৈ বেষ্ট কলেজখন হৈছে ইণ্ডিয়াৰ নেশনেল ইনষ্টিটিউট অফ হোমিওপ্যাথি যিখন আছে কলকাতাত আৰু নিট ইউজিত যাৰ ৰ্যাঙ্ক ভাল থাকিব হি এইখনত সিট পাব প্ৰথমতে তাৰ পিছত নেহেৰু হোমিওপ্যাথিক কলেজ এণ্ড হস্পিটাল নিউ দিল্লী তাৰ পিছত আমাৰ অসমত যিখন কলেজ আছে তাৰ ভিতৰত আটাইতকৈ পুৰণাখন হৈছে নগাঁওখন আৰু এইখন গুৱাহাটীত আছে এছজেএন হোমিওপ্যাথিক মেডিকেল কলেজ এণ্ড হস্পিটাল পাঞ্জাবাৰী ইয়াতে 5.5 ইয়াৰ্ছৰ কোৰ্স আছে মানে 4.5 ইয়াৰ্ছ কোৰ্স প্লাস 1 ইয়াৰ ইন্টাৰ্নশিপ তাৰ পিছত নগাঁওত আছে আসাম মেডিকেল হোমিওপ্যাথিক মেডিকেল কলেজ এণ্ড হস্পিটাল নগাঁওত তাৰ পিছত আছে জেকেএইচ হোমিওপ্যাথিক মেডিকেল কলেজ এণ্ড হস্পিটাল এইখন আছে যোৰহাটত তাৰ পিছত এইকিটা মেইনলি অসমত মানে আমাৰ ইয়াতে অসমত এই তিনিখন আছে হোমিওপ্যাথিক কলেজ আৰু প্ৰতিখনৰে সিট আছে 50 পাৰ ইয়াৰ 50 কৈ সিট আছে অৰ্থাৎ 150 সিট আছে অসমত হোমিওপ্যাথিকৰ কাৰণে তাৰোপৰি এই যেটো 5.5 ইয়াৰ্ছৰ কোৰ্সটোৰ পিছত তাৰ পিছত আপোনালোকে কৰিব পাৰিব পিজি হোমিওপ্যাথিকৰ পিজি আৰু তাৰ কাৰণে এক্সাম হ'ব অল ইণ্ডিয়া আয়ুষ পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট AIAPGET 2025 আৰু এই যেটো এক্সাম পিজিৰ কাৰণে যেটো এক্সাম ইয়াৰ কাৰণে এপ্লিকেশন ফৰ্মখন ওলাই 4th উইকত এইবাৰ 4th উইক অফ মে 2025ত ওলাইছে আৰু এই নোটিফিকেশনখিনি ইয়াতে দিয়া আছে এইটো ওয়েবসাইট চালে আপোনালোকে ডিটেইলছ নোটিফিকেশনটো পাব আৰু এক্সামটো হয়গে 4th উইক অফ জুলাই মানে পিজিৰ এক্সামটো হয়গে জুলাইৰ 4th উইকত আৰু এইটো হলগে কি যিসকলে যেটো আয়ুষ সিস্টেম অফ মেডিসিন আছে আয়ুৰ্বেদা হোমিওপ্যাথি ইউনানি এণ্ড সিদ্ধা এই আয়ুষ সিস্টেম অফ মেডিসিনৰ MD প্লাস MS বা PG ডিপ্লোমা কৰাৰ কাৰণে এইটো হৈছে একমাত্ৰ এক্সাম মানে এই এক্সামটো দি আপোনালোকে PG কোৰ্সত নাম ভৰ্তি কৰিব পাৰিব তাৰোপৰি মানে প্ৰথমতে হলগে ইউজি যেটো আপোনালোকে নিট ইউজি টো দিব আৰু নিট দিয়াৰ পিছত ইউজি হোৱাৰ পিছত আপোনালোকে দিব AIAPGET এই এক্সামটো দিব তাৰ যোগেদি আপোনালোকে সিট পাব মাস্টাৰ ডিগ্ৰীত আৰু মাস্টাৰ ডিগ্ৰী হোৱাৰ পিছত তাৰ পিছত হায়াৰ এডুকেশনৰ কাৰণে আপোনালোকে পিছত যদি বাহিৰত কিবা যাব বিচাৰে আউট অফ ইন্ডিয়া তেনেহলে আয়ুষ স্কলাৰশিপ স্কিম দিয়ে কিছুমান ICHR ইন্ডিয়ান কাউন্সিল ফৰ কালচাৰ ৰিলেশনস এটো কিছুমান স্কিম দিয়ে আৰু এই স্কিম বিলাকৰ অধীনত আপোনালোকে যাব পাৰিব বিদেশত গতিকে আজিলে এইখিনি আৰু যদি কিবা কোৱেশ্চন থাকে আপোনালোকে ডাইৰেক্টলি মোক কন্টাক্ট কৰিব পাৰিব কোৱেশ্চন হে তেতিয়া উদয় হ'ব যেতিয়া আপোনাৰ হাতত বহুত কেটা অপচন থাকিব বহুত জায়গাত সাপোজ আপুনি সিট পাইছে তাৰ পিছত আপোনাৰ ওচৰত কিছুমান কোৱেশ্চন আহিব পাৰে আৰু যিকোনো কেৰিয়াৰ সম্পৰ্কীয় কোৱেশ্চন থাকিলে আপোনালোকে ডাইৰেক্টলি মোৰ যেটো WhatsApp নম্বৰ দিছিলো এই WhatsApp নম্বৰ ডাইৰেক্টলি আপোনালোকে মেছেজ কৰিব পাৰিব আৰু কন্টাক্ট 5918 এই নম্বৰত সো আজিলে এইখিনি ধন্যবাদ বাই বাই